নমস্কাৰ বন্ধুসকল, একদম বিগ ব্ৰেকিং এটা লৈ আহিছোঁ। বদৰুদ্দিন আজমলৰ আগত আঁঠু ল'লে অসমীয়া জীয়াৰী বোৱাৰীয়ে। একদম বহুত ডাঙৰ নিউজ এইটো। এটা নিউজ চেনেলে বজাই আছে, বিৰাট ডাঙৰ নিউজ। বদৰুদ্দিনৰ আগত অসমীয়া জীয়াৰী বোৱাৰীয়ে আঁঠু ল'লে, সেৱা কৰিলে। বদৰুদ্দিনৰ বয়স কিমান? 12 বছৰ নে 13 বছৰ নেকি? ইমান সৰু ল'ৰাটো আগত আঁঠু ল'লে, হয় নহয়? এইটো ডেকা ল'ৰা নহয় জানো? এইটো কিমান লাজৰ কথা। কোনোবা জীয়ৰী ছোৱালী এজনীয়ে গৈ সেই ডেকা ল'ৰাটোক আঁঠু লৈছে, নহয় জানো? 12-13 বছৰীয়া কিশোৰ যুৱক নহয় জানো বদৰুদ্দিন আজমল? এটা নিউজ চেনেলে বজাইছে একদম বিগ ব্ৰেকিং কৰিবলৈ। ইমান বয়োজ্যেষ্ঠ মানুহ এজনৰ আগত কোনোবা মানুহ এজনে সেৱা কৰিলে, তাত কি ডাঙৰ কথাটো হ'ল? তাত কি ডাঙৰ কথাটো হ'ল? তাক লৈ বদৰুদ্দিন আজমলৰ আগত আঁঠু ল'লে। আৰু কোনোবা মানুহ এজনে মানুহজনক সেৱা কৰিবলৈ হ'লে বহিবই লাগিব। খাৰা হৈ কোনোবাই কাৰোবাক সেৱা কৰিব পাৰে নেকি? কোনোবাই মানুহজনক শ্ৰদ্ধা কৰিছে, শ্ৰদ্ধা কৰিবলৈ হ'লে, সেৱা কৰিবলৈ হ'লে বহিবই লাগিব নে? বদৰুদ্দিন আজমলে কৈছে যে মই পইচা দিম, আঁঠু ল'ব লাগিব। তেনেকুৱা ক্লিপ আছে নেকি? আছে নেকি তেনেকুৱা ক্লিপ? সাংবাদিক মহোদয় আপোনাৰ ওচৰত? এনে নিউজ বনাব লাগে বুলি বনাই নিদিব। অকণমান নিজৰো মানে হেৰিটো লগাব, এই বস্তুটো অকণমান লগাব লাগে। বদৰুদ্দিন আজমলেতো নাই কোৱা যে মই পইচা দিলে মোৰ আগত আঁঠু ল'ব লাগিব। তেওঁ কাৰোবাক কিবা এটা সহায় কৰিছে, তাৰ বিনিময়ত মানুহজনে সেৱা কৰিছে। কি ডাঙৰ কথাটো হ'ল? তাৰমানে কি বদৰুদ্দিন আজমল মুছলমান মানুহ? মুছলমান মানুহ হিন্দু মানুহ এজনে সেৱা কৰিব নোৱাৰে নেকি? নোৱাৰিব নেকি? তেনে সেই কথাটো স্পষ্টকৈ কৈ দিয়ক না, যে হিন্দু মানুহ বা হিন্দু বোৱাৰী এগৰাকীয়ে, হিন্দু ছোৱালী এজনীয়ে এজন বয়োজ্যেষ্ঠ ধৰ্মগুৰু এজনক সেৱা কৰিব নোৱাৰে, এনেকে কওক না কথাটো। কি ইমান পকাই পকাই কৈ আছে? মুঠতে ভিউজ লাগে। মালিকে সুধিছে কেনেকে? বদৰুদ্দিন আজমলক ধুই দিছো একদম আজি, হয় নহয়? পুৰা ধুই দিলে, আমিও দেখিছো, ধুনীয়া ধুইছে, মজা। এনেকে ধুই থাকক, সমাজখনত সম্প্ৰীতি আহিব এনেকে ধুলে। কাৰণ সাংবাদিকৰ কাম কিনো, হয় নহয়? কেইটামান বিশেষ চেনেলৰ কেইটামান মানে সাংবাদিকে গোটেই সমাজখন কলুষিত কৰিবলৈ গৈ আছে। সেইটো কাৰণে ৰাইজ এনেকুৱা সাংবাদিকক পৰা সাৱধান থাকক। আৰু আমি মিলি আছো, মিলি থাকিবলৈ দিয়ক। এনেই বাৰে ৰকমৰ মানে ৰহন সানি সমাজখন বিভাজন নকৰিব দেই। বেয়া দেখিছে। ভিউজ কেইটামানৰ কাৰণে ভাই মাজত কাজিয়া লগাবলৈ কেলে চেষ্টা কৰি থাকে আপোনালোকে? কাম নাই নেকি আপোনালোকৰ? থুৰ।